নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মৰম আৰু শুভেচ্ছা জনাই আজি আন এটি ভিডিঅ'লৈ মই আহিছোঁ আজিও তোমালোকলৈ মই কিছুমান ইনসাইট কোৱেশ্চন মই গুৰুত্বপূৰ্ণ বুলি ভবা কিছুমান ইনসাইট কোৱেশ্চন আগবঢ়াবলৈ লৈছোঁ তাৰে প্ৰথম প্ৰশ্নটো মই লিখি লৈছোঁ অসমীয়া কবিতাত কেতিয়াৰ পৰা ৰোমান্টিক কবিতাৰ সৌন্দৰ্য উপাসনাৰ বিপৰীতে কঠোৰ সমাজ বাস্তৱতাৰ চিত্ৰ প্ৰকাশ পোৱা দেখা যায় ইয়াৰ উত্তৰটো হ'ল 20 শতিকাৰ পঞ্চম দশকৰ পৰা ইয়াৰ মোৰ পিছৰ প্ৰশ্নটো কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম কি কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম কি কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম মই উত্তৰ লিখি যাবলৈ বহুত সময় লাগিব আৰু সম্পূৰ্ণ বাক্যও মই নিলিখো তোমালোকে নিজে লিখিবা নাপাহৰিবা অভিযান কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম অভিযান পিছৰ প্ৰশ্নটো কথা কবিতা কোন শতিকাৰ সৃষ্টি কথা কবিতা কোন শতিকাৰ সৃষ্টি আৰু ইয়াৰ জনক কোন কথা কবিতা কোন শতিকাৰ সৃষ্টি আৰু ইয়াৰ জনক কোন কথা কবিতা 19 শতিকাৰ সৃষ্টি তোমালোকে সম্পূৰ্ণ বাক্য লিখিবা 19 শতিকাৰ সৃষ্টি আৰু কথা কবিতাৰ জনক ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ পিছৰ প্ৰশ্নটো কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ দুইটাই হৈছিলগৈ অধ্যাপক প্ৰথমতে অধ্যাপক তাৰ পিছত অধ্যক্ষ অধ্যাপক আৰু কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ কোন আছিল উত্তৰটো হ'ল ডক্টৰ সূৰ্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথম গৰাকী অধ্যাপক আৰু পিছলৈ তেখেত অধ্যক্ষও হৈছিলগৈ পিছৰ প্ৰশ্নটো
আধুনিক বিজ্ঞানসন্মত পদ্ধতিত আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থৰ সম্পাদনাৰ প্ৰয়াস কৰা লেখকজন কোন? একেলগতে মই আন এটা প্ৰশ্ন লিখি দিছোঁ। তেখেতৰ সম্পাদিত দুখন গ্ৰন্থৰ নাম লিখা। আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থৰ সম্পাদনাৰ প্ৰয়াস কৰা লেখকজন কোন? তেখেতৰ সম্পাদিত দুখন গ্ৰন্থৰ নাম লিখা। লেখকজন হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। উপেন্দ্ৰ চন্দ্ৰ লেখাৰু আৰু তেখেতৰ সম্পাদিত দুখন গ্ৰন্থৰ নাম মই এনেকৈ লিখিছোঁ, তোমালোকে সম্পূৰ্ণ বাক্যত লিখিবা। তেখেতৰ সম্পাদিত দুখন গ্ৰন্থৰ নাম ভক্তি বিবেক আৰু কথা সাহিত্য। ভক্তি বিবেক আৰু কথা সাহিত্য। ভক্তি বিবেক আৰু কথা সাহিত্য সেই দুখন তেখেতে সম্পাদনা কৰা গ্ৰন্থ। তাৰপিছৰ প্ৰশ্নটো, সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম নিৰ্মালী। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনজন আহোম ৰজাৰ দিনৰে পৰা মোগলী প্ৰথামতে নতুন সাজপাৰৰ প্ৰচলন হৈছিল। নতুন
সাজপাৰৰ প্ৰচলন হৈছিল। উত্তৰটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা। তাৰপিছৰ প্ৰশ্নটোলৈ আহিছোঁ। অসমীয়া সাহিত্যত কোনখন আলোচনীয়ে অসমীয়া সাহিত্যত কোনখন আলোচনীয়ে অসমীয়া সাহিত্যত কোনখন আলোচনীয়ে ৰোমান্টিক কাব্যধাৰাৰ পৰিৱৰ্তে ৰোমান্টিক কাব্যধাৰাৰ পৰিৱৰ্তে আধুনিক প্ৰগতিশীল কাব্যধাৰা প্ৰতিষ্ঠা কৰে। আধুনিক প্ৰগতিশীল কাব্যধাৰা প্ৰগতিশীল কাব্যধাৰা প্ৰতিষ্ঠা কৰে। কোনখন আলোচনীয়ে ৰোমান্টিক কাব্যধাৰাৰ পৰিৱৰ্তে আধুনিক প্ৰগতিশীল কাব্যধাৰা প্ৰতিষ্ঠা কৰে? জয়ন্তী আলোচনীয়ে। আন এটা প্ৰশ্ন। সাঁচিপতীয়া হস্তিবিদ্যায়ন পুথিখন মানে সাঁচিপাতত লিখা সাঁচিপতীয়া হস্তিবিদ্যায়ন পুথিখন কোনে কেতিয়া ছপা ৰূপ দি ছপা ৰূপ দি প্ৰকাশ কৰে? কোনে কেতিয়া ছপা ৰূপ দি প্ৰকাশ কৰে? এইটোৰ উত্তৰটো হ'ল অসম প্ৰকাশন পৰিষদে হস্তিবিদ্যায়ন পুথিখন তেতিয়াৰ যুগত সাঁচিপাতত লিখা আছিল আৰু সেই সাঁচিপতীয়া পুথিখন অসম প্ৰকাশন পৰিষদে 1976 চনত ছপা ৰূপ দি প্ৰকাশ কৰে। 1976 চনত অসম প্ৰকাশন পৰিষদে
পৰিষদে ছপা কৰি উলিয়ায়। তোমালোকে এনেকৈ লিখি থৈ আহিলে পৰীক্ষাত নম্বৰ নাপাবা দেই, সম্পূৰ্ণ বাক্য লিখিবা। মই কম সময় লাগিব কাৰণেহে এনেকৈ দিছোঁ। তাৰপিছত আৰু এটা অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতিগৰাকীয়ে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি, মহিলা হ'লে সভানেত্ৰী হয়, প্ৰশ্ন কাকতখনত সভাপতি আছিলে, মহিলা সভাপতি গৰাকীয়ে ৰচনা কৰা স্বদেশৰ গুণগান প্ৰকাশিত এখন গ্ৰন্থৰ নাম লিখা। প্ৰশ্নটো যিভাগেহে দিছে এখন গ্ৰন্থৰ নাম। এই প্ৰশ্নটো ডিব্ৰুগড় জিলাৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকতখনত আছিলে। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতিগৰাকীয়ে ৰচনা কৰা স্বদেশৰ গুণগান প্ৰকাশিত এখন গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব জাগৃতি। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ এইকেইটা প্ৰশ্ন উত্তৰে আগবঢ়ালোঁ। মই আৰু প্ৰস্তুত কৰি লৈ তোমালোকলৈ এনেদৰে প্ৰশ্ন উত্তৰ দি থাকিম। আৰু তোমালোকৰ টেষ্ট পৰীক্ষাৰ প্ৰশ্ন কাকতৰ কিবা তোমালোকে নোৱাৰিছা তেনেহ'লে মোলৈ হোৱাটছএপ যোগে পঠিয়াব পাৰিবা। মোৰ হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকে। আৰু আশা কৰিছোঁ তোমালোকে ভালদৰে পৰীক্ষালৈ প্ৰস্তুতি চলাই আছা আৰু চলাই থাকিবা। বেছিদিন নাই। সকলোলৈকে পুনৰ শুভেচ্ছা জনাই আজি সামৰিছোঁ। ধন্যবাদ।